নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলোৰে বাবে ভাল খবৰ আজি এটা ৰিক্ৰুটমেন্টৰ খবৰ লৈ আহিছো সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰিক্ৰুটমেন্টত কি আছে কেনে ধৰণৰ পোষ্ট আছে আৰু কেনে ধৰণৰ কোৱালিফিকেশন লাগিব কেতিয়ালৈকে এপ্লাই হৈ আছে এই সকলোখিনি ডিটেইলছত আমি আলোচনা কৰিম আৰু ৰিক্ৰুটমেন্টটো আহিছে BSNL ৰিক্ৰুটমেন্ট BSNL কোম্পানীটোৰ ফালৰ পৰা Junior Telecom Officer 100 post আহিছে BSNL is recruiting 100 Junior Telecom Officer post from the open market with online registration open from 4th June to 3 July 2026 check eligibility fee and exam details ইয়াতে 4 জুনৰ পৰা এপ্লাইটো আৰম্ভ হ'ব আৰু 3 জুলাইলৈকে এপ্লাইটো হ'ব ইয়াতে পোষ্ট নেম আছে জুনিয়ৰ টেলিকম অফিচাৰ ভ্যাকেন্সি আছে 1000 আৰু অৰ্গেনাইজেশ্যনটো হৈছে ভাৰত সঞ্চাৰ নিগম লিমিটেড BSNL চমুকৈ আৰু কোৱালিফিকেশন লাগিব BE বেচেলৰ ডিগ্ৰী লাগিব আৰু BTech অৰ MSc হ'ব লাগিব এপ্লাই মোড অনলাইন হ'ব আৰু এপ্লাই ফিজটো আছে ইয়াতে 1000 অৰ পৰা 2000 স্টাৰ্ট ডেট হ'ব 4 জুন 2026 আৰু লাষ্ট ডেট হ'ব 3 জুলাই 2026 অৰ্থাৎ ইয়াত যিখিনিয়ে BE বা BTech বা MSc কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকি সকলে কৰিব নোৱাৰিব আৰু ইয়াতে পোষ্ট নেমটো আপোনালোকে গম পালে BSNL ৰ ফালৰ পৰা জুনিয়ৰ টেলিকম অফিচাৰ খুবেই এটা ভাল পোষ্ট আৰু ইয়াতে সিলেকশন প্ৰসেসটো হ'ব কম্পিউটাৰ বেস টেষ্ট হ'ব CBT আৰু আপোনাৰ এটো অনুমান কৰা মতে আগষ্ট 2026 ত এক্সাম হ'ব আৰু টোটাল ভ্যাকেন্সি আছে 100 টা পে স্কেল তো আছে আপোনাৰ IDA পে স্কেল E1 of 16400 পৰা 40500 লৈকে আৰু এলাউন্সেস বিলাক থাকিব Bachelor degree of engineering আগতে কলোৱে এডুকেশন কোৱালিফিকেশন আৰু এজ লিমিট তো হ'ব 20 years পৰা maximum 30 years লৈকে এপ্লাই কৰিব পাৰিব আৰু আপাৰ এজ ৰিলেক্সেশন থাকিব আপোনাৰ ৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আৰু PWBD আৰু BSNL এমপ্লয়িজ আৰু গভৰ্নমেন্ট ৰুলছ মতে আৰু এই কোম্পানীটো সম্পূৰ্ণৰূপে এটা পাব্লিক সেক্টৰ হয় গভৰ্নমেন্টৰ আন্ডাৰত গতিকে চাকৰিবিলাকো গভৰ্নমেন্টৰে হ'ব গভৰ্নমেন্টৰ আন্ডাৰতে হ'ব আৰু ক্যাটাগৰী ওয়াইজ আনৰিজাৰ্ভ 30 years OBC NCL থকাখিনি 33 years SC ST 35 PWBD 40 years আৰু PWBD OBC NCL খিনি 43 years PWBD SC ST খিনি 45 years এপ্লাই কৰিব পাৰিব আৰু ex servicemen and BSNL employees are entitled to age relaxation as per central government যেনে ধৰণে ৰিলেক্সেশন দিয়ে তেনে ধৰণে ex servicemen আৰু BSNL এমপ্লয়ি খিনিৰ কাৰণে ৰিলেক্সেশন থাকিব আৰু আপোনাৰ এটো আন্দামান এণ্ড নিকোবৰ কাৰণে এটা পোষ্ট আছে অৰুণাচল প্ৰদেশৰ এটা আসামৰ দুটা কলকাতাৰ দুটা চেন্নাই 5টা ছত্তীশগড় এটা গুজৰাটৰ 3টা হাৰিয়ানাৰ এটা জম্মু এণ্ড কাশ্মীৰৰ এটা হ'ব কৰ্ণাটকৰ 26টা আছে কেৰালাৰ 15টা MP 10টা MH 16টা নৰ্থ ইষ্ট টুৰ আছে আপোনাৰ 3টা উৰিষ্যাৰ 6টা ৰাজস্থানৰ এটা এনে ধৰণে 100টা পোষ্ট আছে অসমৰ দুটাই আছে আৰু আনৰিজাৰ্ভ OBC EWS ৰ কাৰণে 2000 এপ্লিকেশন ফিজ SC ST PWBD ৰ কাৰণে 1000 আৰু সিলেকশন প্ৰসেসটো আপোনাৰ 480 মাৰ্কসৰ এটা এক্সাম হ'ব আৰু 120 কোৱেশ্চন থাকিব তাতে ইঞ্জিনিয়াৰিং ষ্ট্ৰীমৰ 50টা কোৱেশ্চন থাকিব মাৰ্কস 200 ইঞ্জিনিয়াৰিং ষ্ট্ৰীম পেপাৰ 2 50 questions আৰু 200 marks general ability test হ'ব 20টা question 80 marks প্ৰত্যেকটো কোৱেশ্চনৰ পিছতে 4 নম্বৰ কৈ থাকিব আৰু এখিনি সম্পূৰ্ণৰূপে অনলাইন এপ্লাই কৰিব লাগিব এটা কি লাগিব দিয়া আছে আপোনালোকে ভিডিওটো পোষ্ট কৰি চাই ল'ব নোটিফিকেশন ওলাইছে 26 মে 2026 তাৰিখে এপ্লাই ষ্টাৰ্ট হ'ব 4 জুনৰ পৰা এপ্লাই এণ্ড ডেট 3 জুলাই 2026 এডিটিংও কৰিব পাৰিব এপ্লিকেশন 4 পৰা 11 জুলাই 2026 আৰু এক্সাম ডেট টু
টেণ্টেটিভ ডেটটো হ'ব আপোনাৰ আগষ্টৰ 2026 আগষ্ট মাহৰ কোনোবা এটা তাৰিখত হৈ যাব আৰু এপ্লিকেশ্যন ফৰ্মটো অ'পেন হ'ব 4/6/2026 তাৰিখে আপোনালোকে BSNLৰ অফিচিয়েল ৱেবছাইটত এইটো এপ্লাই কৰিব পাৰিব আৰু গতিকে ভিডিঅ'টো ইমানেই